মই নাৰী, মোৰ ৰূপ অতুলনীয়। মই কন্যা, কাৰোবাৰ ভগ্নী, কাৰোবাৰ পত্নী, কাৰোবাৰ মাতৃ। মোৰ ৰূপ মোৰ এনে এটা ৰূপো আছে, যিটো ৰূপ কোনো নাৰীয়ে কোনোদিনেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা নকৰে। আৰু সেই ৰূপটো হৈছে বিধৱা। মই বিধৱা, যিজন স্বামীয়ে সমাজক সাক্ষী কৰি মোক কথা দিছিলে গোটেই জীৱন মোৰ লগত থাকিম বুলি। তেওঁ মোক মাজ ৰাস্তাত এৰি থৈ গুচি গ'ল। যেতিয়া তোমাক চোতালৰ দুবৰি বন কোচাৰ ওপৰত শুৱাই থৈছিলে আৰু মোৰ শৰীৰৰ পৰা এপতকৈ অলংকাৰ খুলি পেলাইছিলে, মোৰ শিৰৰ সেন্দুৰখিনিও মুচি পেলাইছিলে, তেতিয়া তোমাৰ হৃদয় ভাঙি যোৱা নাছিল নে? তেতিয়া তোমাৰ মুখ সাবটি ধৰি তুমি যে আছা ক'বলৈ মন যোৱা নাছিল নে? হে নাৰায়ণ, এয়া তোমাৰ কেনে পৰীক্ষা, য'ত মই তোমাক পুৱা গধূলি কেৱল স্বাৰ্থপৰ হৈ এটাহে প্ৰাৰ্থনা কৰিছিলো, যে মই মোৰ মানুহজনৰ বুকুৰ মাজত মূৰ থৈয়ে যেন এই পৃথিৱীখনৰ পৰা চিৰবিদায় ল'ব পাৰো। তাকো তুমি মোক বিধৱা সাজি পেলালা। কিন্তু বিধাতাই আমাৰ নাৰীবোৰৰ কপালত এনেকুৱা লিখনি কিয় লিখে বাৰু? বিধাতাৰ এই লিখনি লিখাৰ সময়ত হাত নকঁপেনে, বুকু নকঁপেনে, চকুলো নোলায়নে? হে নাৰায়ণ, তুমি তোমাৰ অনেক সন্তানৰ মাজত মোৰ মানুহজনকো কুশলে ৰাখিবা দেই। মোৰ মানুহজনকো কুশলে ৰাখিবা দেই।